ধৰ্মপুৰত আমাৰ চামতাত নিৰ্বাচনী সভা হ'ল ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা এখন বঙাইগাঁও গধূলি ধৰ্মপুৰ গোটেইকেইটা সমষ্টিতে মই প্ৰচাৰ চলালো 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰী বিজয়ী হ'ল। সকলো বিৰোধী আপোনাক টাৰ্গেট কৰি লৈছে এটো 3.5 গগৈ হওক ৰকিবলৈ হওক আপোনালোকে যি প্ৰশ্ন সোধে আৰু পাব্লিকৰ মুড দুটা কমপ্লিট বেলেগ বেলেগ পাব্লিকেটো মোৰ লগত নাচি আছে পাব্লিকৰ পৰা যেতিয়া সাংবাদিকত আহি যাও গোটেই অসমখন বেলেগ বেলেগ লাগে পাব্লিকৰ তাতটো কোনো এবিলাক প্ৰশ্নই নাই পাব্লিক আছে অৰুণোদয় চাকৰি মোদী গতিকে আপোনালোকে আহিলে 3 গগৈ খুধা কৰি দিয়ে কিবা খুধে এটো কি লাভ হয় আজি অৰুণোদয় পোৱা মানুহৰ প্ৰথমবাৰ মই বেছি পালো আমি অসমত মই বহুত জায়গাত মিটিং কৰিছো তো বেলেগ জায়গাত অৰুণোদয় নোপোৱা বেছি হয় ধৰ্মপুৰতে প্ৰথম মই মিটিং পালো যত অৰুণোদয় পোৱা মানুহৰ সংখ্যা 2/3 মিটিং কৰিলে আপুনি প্ৰায় 1 কোটিৰ ওপৰ মানুহ পালে কেনেকুৱা অনুভৱ হ'ল বিজেপিৰ ৱেব আছে ৰিজাল্টৰ দিনাখন গম পাব বহুত ডাঙৰ ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দিতা আজমলতে দেখিবলৈ পাইছে আজমল কিন্তু বিভিন্ন খঙাল ৰূপত কেতিয়াবা যদি কাবাক চৰি আছে কেতিয়াবা আজমলৰ কথা মোক কিয় সোধে আপোনালোকে আজমলক লগ পালে আজমলক এইটো হৈছে কোনোবা মানুহে নপঢ়া নুশুনাকৈ কৈ আছে আমি সকলোৱে কোভিচিল্ড লৈছো আমাৰ কি প্ৰব্লেম হৈছে কোভিচিল্ড লৈ দেখোন হিমা দাস লভলিনাই অলিম্পিকত মেডেল লৈ আহিলে কোভিচিল্ড লোৱাৰ পিছত হিমা দাস লভলিনাই দেখোন মেডেল আনিলেগৈ এটো কোৰ পৰা কি উলাই গল মিছা মিছি স্যার ৰেকৰ্ড কৰিলে বাঢ়িলে স্যার ভোটৰ পাৰ্চেন্টেজটো এজেন্টৰ লগত থাকেই এজেন্টৰ ক্যালকুলেশন মতে ভোট হয় কোনোবাই যদি এজেন্টৰ বহি আৰু ভোট নিমিলে তেও প্ৰশ্ন খুদিব পাৰি 80% ওপৰ পালে লাভ হ'ব স্যার বিজেপিৰ আপোনাৰ মই শতাংশলৈ মই না যাও শতাংশলৈ মোৰ ইন্টাৰেষ্ট নাই জুনে আহিছে তেও বিজেপিকে আজি চেয়াৰমেনে কৈছে না 10 তাৰিখৰ আগত ৰিজাল্ট দিব স্যার কংগ্ৰেছৰ গ্যাৰান্টি লৈ কি ক'ব মই নাজানো আৰু কংগ্ৰেছ ক'ত আছে